শক্তিবিলাক ক'ৰ পৰা আহৰণ হয় ভগৱন্তৰ চৰণ চিন্তি থাকিলে এই অবিদ্যাবিলাকে আপোনাক মুহিব নোৱাৰে পুমহীয়া ঠাণ্ডাটো দেউৰীজনে নামতীজনে সেই চেৰেংখনকে লৈ গোটেই ৰাতিটো কটাই দিয়ে য'ত নেকি মানুহে কাপোৰ এখন নহ'লে থাকিব নোৱাৰে জুই একোৱা নহ'লে থাকিব নোৱাৰে তেতিয়াহ'লে কেনেকৈ শক্তি পালে তেওঁতো বেমাৰ আজাৰ হোৱা নাই ৰাতিপুৱা বোলে নহয় বোলে মানুহজন দিনটো ঠাণ্ডাত থকাৰ কাৰণে ৰাতিপুৱা বোলে মেডিকেল নিব লগা হোৱাটো নাই সেইকাৰণে কৈছে এই পঞ্চ অবিদ্যা কেৱল সেইসকলৰ কাৰণে যিসকলে ঈশ্বৰৰ শৰণাপন্ন হৈ বা ঈশ্বৰৰ নামগুণ শ্ৰৱণ কীৰ্তন কৰি নাথাকে তেওঁলোকক কিন্তু এই অবিদ্যাই কিন্তু মুহি থাকিব যাওঁচোন বাৰু আৰু কেনেধৰণে কয় কৃষ্ণ হে ৰাম বিষয় বাসনা বোলে মই গৈলো মৰি এহিটো অন্ধতা মিছ জানানিষ্ঠ কৰি হে ৰাম পঞ্চপ্ৰভা অবিদ্যাক প্ৰথমে স্ৰজিলা পাপী সৃষ্টি দেখি মনে ভাল নমানিলা পাছে ঈশ্বৰত ধ্যান শুদ্ধ কৰি মন সেহি দিব্য মুনি সজি লন্ত চাৰিজন ব্ৰহ্মাদেৱে সৃষ্টি পাতনি মেলিবলৈ যাওঁতে সৰ্বপ্ৰথম কি সৃষ্টি কৰিলে পঞ্চপ্ৰভা অবিদ্যা আৰু এই পঞ্চপ্ৰভা অবিদ্যাৰ পৰা তেওঁ সমস্ত পাপ যেন অনুভৱ হ'ল যেন পাপ সৃষ্টি কৰা যেন অনুমান হ'ল যে মায়াৰ কবলত পৰি যেন জগতখন পাপময় হৈ যাব এই কথা তেওঁ উপলব্ধি হ'ল তাৰপাছত তেওঁ চাৰিজন মানৱ পুত্ৰ আকৌ সৃষ্টি কৰিলে কি সৃষ্টি কৰিলে হনক হুনন্দ আৰু হনত কুমাৰ সনাতন নামে চাৰি মহিমা অপাৰ পৰম সুন্দৰ দেহা অধিকে জলয় মধ্যাহ্ন সময়ে যেন আদিত্য উদয় এই চাৰিজন মানৱ পুত্ৰ ব্ৰহ্মাদেৱে সৃষ্টি কৰিলে সেই চাৰিজনৰ শৰীৰৰ যিটো জ্যোতি বা পোহৰ দুপৰীয়া সময়ত সূৰ্যই যেনেধৰণে তাপ বিকিৰণ কৰে বা তাপ এৰি দিয়ে তাৰ যিটো শক্তি সেই শক্তি সেই চাৰিজন পুৰুষৰ পৰা যেন নিগৰিত হৈ আহিছে চৌদিশে যেন পোহৰ হৈ গৈছে তেওঁলোকৰ শৰীৰৰ তাপত যেন সমস্ত জীৱ উত্তাপ হৈ গৈছে এনেধৰণৰ চাৰিজন তেজস্বী পুৰুষ ব্ৰহ্মাদেৱৰ মানস পটত জন্মগ্ৰহণ কৰালে নাম কি হনক হুনন্দ সনত কুমাৰ আৰু সনাতন তেওঁলোক কেনেকুৱা পৰম সুন্দৰ দেহা অধিকে জলয় মধ্যাহ্ন সময়ে যেন আদিত্য উদয় আদিত্য মানে সূৰ্য মধ্যাহ্ন মানে দুপৰীয়া সূৰ্যটোৰ যিটো প্ৰকোপ সেই প্ৰকোপটো তেওঁলোকৰ শৰীৰৰ পৰা ওলাইছে ভৈলা হবে নৈষ্ঠিক ব্ৰহ্মত মাত্ৰ মন তাখম্বাক দেখি ব্ৰহ্মা বুলিলা বচন শুনিওক পুত্ৰ হব মুহুৰ উত্তৰ এই স্থানে তোৰা হবে প্ৰজা সৃষ্টি কৰ এই শুনি একোজনে নকৰিলা ইচ্ছা জাতু তাৰা সকলে সমস্তে দেখে মিছা পুত্ৰ অৱজ্ঞা দেখি ব্ৰহ্মাৰতে খনে পৰম দুষ্মহ ক্ৰোধ জ্বলি গৈল মনে ব্ৰহ্মাদেৱে চাৰি সিদ্ধক সৃষ্টি কৰাৰ পাছত সৰ্বপ্ৰথমে ব্ৰহ্মাদেৱে পুত্ৰসকলৰ প্ৰতি আদেশ দিলে যে হে মোৰ পুত্ৰসকল তোমালোকক যে মই সৃষ্টি কৰিলোঁ তোমালোকে এই জগতখন সৃজন কৰা আৰু সেই চাৰিজন
পুত্ৰ এনেকৈ ব্ৰহ্মচিন্তাবাদী পিতৃৰ আজ্ঞাত উলংঘা কৰিলে, সমস্ত জগতখন ব্ৰহ্মময় দেখিলে, তেওঁলোকে ব্ৰহ্মতে তেওঁলোকৰ মানস অৱতীৰ্ণ হৈ থাকিল আৰু ব্ৰহ্মাদেৱৰ আজ্ঞা উলংঘা কৰিলে। সেই পিতৃদেৱ, এই জগতখন মিছা, এই সমস্ত জগতখনত সৃষ্টি কৰি আমি মিছাৰ কলেবৰত বা মিছাৰ দ্বাৰা আবদ্ধ হৈ থাকিব নিবিচাৰোঁ। আমি সমস্ত মন প্ৰাণ ব্ৰহ্মত অৰ্পণ কৰি সত্য শুদ্ধ বস্তু চিন্তা কৰি থকাৰ আগ্ৰহ। এই কথা ব্ৰহ্মাদেৱৰ আগত যেতিয়া তেওঁ পুত্ৰ চাৰিসিদ্ধই প্ৰকাশ কৰিলে, লগে লগে ব্ৰহ্মাদেৱ ক্ৰোধ হ'ল, খঙত জ্বলি পকি উঠিলে। কি বুলি কৈছে? পুত্ৰৰ অৱজ্ঞা দেখি ব্ৰহ্মাৰ তেখনে পৰম দুষ্মহ ক্ৰোধ জ্বলি গ'ল মনে। পৰম দুষ্মহ, অত্যন্ত ক্ৰোধী হৈ গ'ল যে সন্তান জন্ম দি যদি সন্তানে পিতৃৰ আজ্ঞা পালন নকৰে তেন্তে পিতৃ ক্ৰোধিত হৈ যায়। হে ৰাম সুবৰ্ণ গৌৰাংগ তনু ক্ৰোধত জলয়, মূৰ্তিমন্ত অগ্নি যেন প্ৰকাশ কৰয়। ব্ৰহ্মাদেৱৰ দেহটো কেনেকুৱা কেনেকুৱা বুলি কৈছে? সুবৰ্ণ গৌৰাংগ, অৰ্থাৎ বগাও নহয় কোলাও নহয়, সোণবৰণীয়া নিচিনা, বগা আৰু সোণবৰ্ণৰ নিচিনা। আৰু তেনে সোণবৰ্ণৰ দেহটো ব্ৰহ্মাদেৱৰ খঙত জ্বলি পকি উঠিছে। যেনেকৈ আমাৰ ৰঙা চিঙা পৰি গৈছে, খং উঠিছে, ক্ৰোধিত হৈ গৈছে। তেওঁ আজ্ঞা পুত্ৰসকলে মানা নাই। সুবৰ্ণ গৌৰাংগ, গৌৰাংগ মানে হ'ল সোণবৰ্ণীয়া, সুবৰ্ণটো সুবৰ্ণই, উত্তপ্ত গৌৰাংগ বৰণ। হে ৰাম আছে বুদ্ধি বলে ক্ৰোধ কৰিলা স্তম্ভন, তাতে ভ্ৰুৱ সন্তে ৰুদ্ৰ দিলা দৰিখন। ক্ৰোধ মূৰ্তি ধৰি জন্মিলে কতকাল, নীল ৰক্ত বৰ্ণ মহাপ্ৰচণ্ড চৱাৰ। সমস্ত দেৱৰ আদ্য তাক বুলি হৰ, উপজিয়া কান্দি বেলা গিলা খৰ তৰ। এই যে ক্ৰোধ কৰি থাকিল, খং উঠিল, কপালৰ, আমাৰ জেনেৰেলি সাধাৰণতে খংটো কপালৰ ওচৰত হয়। চাবচোন, যেতিয়া আমাৰ খং উঠে কপালবোৰ কোচ খাই আহে, চকু বাদুবোৰ কোচ খাই আহে। অৰ্থাৎ আমাৰ শৰীৰৰ সমস্ত শক্তি ত্ৰিবেণী সংগম বুলি কোৱা হৈছে এই জেগাটোত। ইয়াতে ইৰা, পিংগলা, সুষমা এই তিনি নাৰী সংগম স্থল, সেইকাৰণে আমি ইয়াত তিলক লওঁ। ইৰা, পিংগলা, সুষমা, গংগা, যমুনা, সৰস্বতী। ইৰা হ'ল গংগা, সুষমা হ'ল সৰস্বতী আৰু পিংগলা হ'ল যমুনা। এই যে গংগা আৰু যমুনাৰ মধ্যত যিটো ৰাজহাড় আছে, আমাৰ দেখিছেনে গোটেই শৰীৰটো সমানে সমানে দুভাগ কৰি থকা আছে। এই ৰাজহাড়ৰ মাজে মাজে যিটো মজা আছে, সেই মজাৰ দ্বাৰাই সৰস্বতী নিবাস কৰে। তিনিখন নাৰী বা তিনিখন নদী, তিনিটা শক্তি আমাৰ শৰীৰত বৈ আছে আৰু তিনিটা শক্তি একে জেগাতে লগ হয়, ত্ৰিবেণী বুলি কোৱা হয়, ত্ৰিবেণী সংগম। আমি যে কওঁ যে ভক্তিশ্বৰ ত্ৰিবেণী সংগম বুলি যে কওঁ, অৰ্থাৎ গংগা, যমুনা, সৰস্বতী য'ত একত্ৰ হৈছে তাকে ত্ৰিবেণী বোলা কৈছে, ত্ৰিবেণী সংগম। আৰু এই ত্ৰিবেণী সংগমত কি হয়, সৰস্বতী মধ্যস্থানেদি গতি কৰে আৰু সৰস্বতী সেই হাড়ৰ মাজেদি আমাৰ কি হয়, ভগৱন্ত আয়াজাত কৰি থাকে, ভগৱন্ত অন্যবিলাকত নাথাকে। আৰু সেই ৰাজহাড়ডালত যদি কেনেবাকৈ বিকৃতি ঘটে তেতিয়াহ'লে জীৱ আৰু জীয়াই থাকিব নোৱাৰে। যদি ৰাজহাড়ৰ মাজত যদি কেনেবাকৈ চেপা খাইছে, ৰাজহাড়ৰ মাজত যদি কেনেবাকৈ সেই ভগৱন্ত অহা যোৱা কৰা ৰাস্তাত যদি বাধা বিঘিনি হৈছে, তেন্তে সেই মানুহজন দিনক দিনে শুকাই যাব আৰু তেওঁ জীৱিত অৱস্থালৈ ঘূৰি আনিব পৰা ব্যৱস্থা নাথাকে। এইবিলাক আমাৰ গীতাত আছে এইবিলাক কথা। গতিকে আমাৰ যে ৰাজহাড়ডাল এনেই চক শৰীৰটো দুভাগ কৰি থোৱা নাই, বোলে এই বস্তুটোৱে সেই ব্ৰহ্ম যি ঈশ্বৰ নিবাস কৰি থাকে পোনে পোনে, এয়া হ'ল ললাট। এই ললাটে হ'ল আধাৰ চক্ৰ, আজ্ঞা চক্ৰ। ইয়াৰ পৰা লাহে লাহে ব্ৰহ্মচক্ৰদি যদি জীৱ ওলাই যায়, সেইজনে হ'ল ব্ৰহ্মবাদী বা ব্ৰহ্মলোক পালে। আৰু যিজনৰ জীৱ, আমাৰ নাভিৰ তলত দুখন দৰ্জা আছে, এখন হ'ল মূত্ৰনলী, এখন হ'ল বিষ্ঠা পথ। এই দুভাগে যদি জীৱ কেনেবাকৈ ওলাই যায়, তেতিয়াহ'লে সেই জীৱ কেতিয়াও বৈকুণ্ঠগামী নহয়, তেওঁ প্ৰেতৰ লোকলৈ গমন কৰে। যিসকল লোকে আত্মঘাতী কৰে, ছুইচাইড কৰে, তেওঁলোকৰ জীৱবিলাক
এই তলৰ দৰ্জা দুখনে গতি কৰে। বাকী 9খন দুৱাৰেতো যায়, চকুৱেও যায়, নাকেও যায়, মুখেও যায়, কাণেও যায়। কিন্তু যিসকল ব্ৰহ্মবাদী চিন্তাবিদ ঈশ্বৰমুখী লোক তেওঁলোকে সেই আজ্ঞা চক্ৰৰ পৰা কেনেকৈ সহস্ৰাদি জীৱ বাহিৰ কৰিব পাৰে এইটোৱে হ'ল মহাতত্ত্ব। আৰু সেইজন এওঁ বহি থকাতে বহি থাকিব, বহি থাকোঁতে তেওঁ জীৱ গুচি যাব। আপোনালোকে ঢেৰেকনি মাৰিলে শ্বৰ্ট পৰিলে যেনেকৈ মানুহটো চুই দিলেহে পৰি যাব, চুই নিদিলে পৰি নাযায়। সেইকাৰণে প্ৰভাকৃতত ভগৱন্ত পুৰুষ বলুভদ্ৰই যুগৰ বলে যেতিয়া দেহ ত্যাগ কৰিছিল বা পৰীক্ষিতে যেতিয়া দেহ ত্যাগ কৰিছিল মানুহটো বহি আছে, মানুহটো পৰি যোৱা নাই নহয়, কিন্তু জীৱ গুচি গ'ল। ভাগৱত শ্ৰৱণ কৰি 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 ঈশ্বৰৰ কথা উপলব্ধি কৰি কৰি তেওঁ মন ভাৱনা ঈশ্বৰৰ লগত বিলীন হৈ গ'ল। বিলীন হৈ যাওঁতে যেনেকৈ আমাৰ কোনো লোক বহি থাকোঁতেই যে বোলে মানুহজন হাঁৱলি গুচি গ'ল, হাঁৱলি গুচি গ'ল, কোনোবাই চুলে বা কিবা এটা কাৰণতহে হাঁৱলি যাব, কিন্তু গুচি যায়। এয়া সহস্ৰাদি জীৱ গুচি যায়। সহস্ৰাদি যদি জীৱ গুচি যায় বা ব্ৰহ্মতালুৱেদি যদি জীৱ গুচি যায় তেতিয়াহ'লে মানুহজন কেতিয়াও ঢলি পৰি নাযায়। আৰু সেই ৰাজহাড় পোনে পোনে থকা যিটো ভগৱন্তৰ আয়াজাত কৰা স্থান, সেইকাৰণে আমি ইয়াত তিলক লওঁ, সেইকাৰণে আমি মন ভাৱনা ইয়ালৈ নি পেলাই ঈশ্বৰক ধাৰণা কৰিব লাগে। আমি কি কথাৰ পৰা আহিছিলোঁ বস্তুটো, যে এই ত্ৰিবেণী জেগাটোত যেতিয়া ব্ৰহ্মাদেৱৰ খং উঠি গ'ল, সেই খঙৰ জেগাৰ পৰা আকৌ এটা জীৱ সৃষ্টি হ'ল। সেই জীৱটো হ'ল কি? ৰুদ্ৰ। কি বুলি কৈছে তেওঁ আকৌ কেনেকুৱা? পাছে বুদ্ধি বলে ক্ৰোধ কৰিলা স্তভন, তাতে ধ্ৰুৱ হন্তে ৰুদ্ৰ দিলা দৰিখন। ৰুদ্ৰ খং, ক্ৰোধমূৰ্তি ধৰি জন্মি লেকতত কাল নীল ৰক্ত বৰ্ণ মহাপ্ৰচণ্ড চাৱাল। তেওঁ দেখিবলৈ কেনেকুৱা? নীল বৰ্ণৰ নিচিনা। নীল আৰু ৰঙা লগ লগালে যিটো বৰ্ণ হয় সেই ৰংটো। সমস্ত বেদৰ আদ্য তাক বুলি হৰ উপজিয়া কান্দিবে লাগিলা শৰতৰ। সমস্ত দেৱতাবিলাকৰ দেৱ, প্ৰথম দেৱতা সৃষ্টি হৈছে। প্ৰথম দেৱতা হ'ল মহাদেৱ। এতিয়ালৈকে দেৱতা সৃষ্টি হয় নাই, প্ৰথম দেৱতা বোলে দেৱতাবিলাকৰ শ্ৰেষ্ঠ দেৱতা হ'ল হৰ। আৰু তেওঁ উপজিয়ে কি কৰিলে? কান্দিবলৈ ধৰিলে, উপজিয়ে কান্দিবলৈ ধৰিলে। কি কৈছে? সমস্ত দেৱৰ আদ্য তাক বুলি হৰ উপজিয়া কান্দিবে লাগিলা শৰতৰ। উপজিয়ে কান্দিবলৈ ধৰিলে। পাছে বলিলন্ত বাণী বিধাতাকা চাই, মূৰ নামত দিয়া পিতৃ আৰু দিয়া ঠাই। হে ব্ৰহ্মাদেৱ, মোক যে সৃষ্টি কৰিলা, গতিকে মোক তুমি এটা নাম দিয়া আৰু লগে লগে এটা স্থান দিয়া। ক'ত থাকিম এতিয়া মই? জন্ম হৈ সম্পত্তি ভাগ বিচাৰিলি ব্ৰহ্মাদেৱ। হে পিতৃদেৱ, তুমি যে সৃষ্টি কৰিলা, কান্দিছে উৰাই ঘূৰাই, তুমি মোক কেলৈ সৃষ্টি কৰিলা? তুমি মোক এটা নাম দিয়া, আৰু নাম দিলে নহ'ব, তুমি মোক এটা স্থান দিয়া। এতিয়া ব্ৰহ্মাদেৱ চিন্তিত হৈছে, কি নাম দিব? হেন শুনি ব্ৰহ্মাৰ হৰিষ ভৈল মন, হাঁহিয়া বুলন্ত বাপ এৰিও ক্ৰন্দন। ব্ৰহ্মাদেৱৰ হাঁহি উঠিছে, হেৰ' তই কান্দন বন্ধ কৰচোন বোপায়ো, তই কান্দনটো বন্ধ কৰ। হ'ব প্ৰথমে তোৰ নামো দিম, থাকিবলৈও ঠাই দিম, তই ইমান কান্দিছ কেলৈ? কান্দন বন্ধ কৰ, সেই বুলি কৈছে। হেন শুনি ব্ৰহ্মাৰ হৰিষ ভৈল মন, মনটো হৰিষ মানে আনন্দ, হৰিষ ভৈল মন। হাঁহিয়া বুলন্ত বাপ এৰিয়া ক্ৰন্দন, হাঁহি হাঁহি কৈছে তই কান্দিবলৈ এৰচোন বোপাই। তজু মনৰ অৰ্থ যত কৰিও সফল, মূৰ আশীৰ্বাদে হক তোহোৰ কুশল। মই আশীৰ্বাদ কৈছোঁ বাৰু, তোৰ কুশল হ'ব, তই চিন্তা নকৰিবি বৰকৈ, তই ইমান কান্দিব নালাগে। আৱে তজু নাম থওঁ শুনা মহাশয়, যিহেতু কান্দিলা তুমি বালকৰ নয়। এতেকে তোমাৰ হৈবে ৰুদ্ৰ হেন খ্যাত, আৰু এবে একাদশ নাম লোৱা তাত। মই নাম মানে কি হ'ব, কি হ'ব আমি কওঁ নহয়, ল'ৰাটো যদি পেটটো বাঢ়ি ডাঙৰ হৈ তাক পেটুৱা বুলি দিওঁ, হয়নে বাৰু? যিটো ৰূপত যেনেধৰণৰ সন্তানবোৰ দেখোঁ আমি তেনেধৰণে নামবোৰ যেনেকৈ কৰোঁ, নহয়নে বাৰু? কাৰোবাক গেৰেলা বুলি দিওঁ, কাৰোবাক পেটুৱা বুলি দিওঁ, ওখটোক লম্বু বুলি কওঁ, চাপৰটোক কটীয়া বুলি কওঁ। আমি যেনেকৈ চৰিত্ৰ দেখি পেলাই নামকৰণ কৰোঁ, ঠিক তেনেধৰণে
ব্ৰহ্মাদেৱো ভাবিলে যে তই যেতিয়া জন্ম হৈ কান্দিলি তোৰ নামটো মই ৰুদ্ৰ দিলোঁ যা। ৰুদ্ৰ মানে ৰু মানে কন্দা, ৰু মানে কন্দা। গতিকে মহাদেৱৰ ৰুদ্ৰ নামটো কেনেকৈ হ'ল? জন্ম হৈ কন্দাৰ কাৰণে তেওঁৰ নামটো কি দিলে? ৰুদ্ৰ। আৱে তজু নামত হওঁ শুনা মহাশয়, যিহেতু কান্দিলা তুমি বালকৰ নয়, এতেকে তোমাকো হৈবে ৰুদ্ৰ হেন খ্যাত, আৰু এবে একাদশ নাম লোৱা তাত। এই নামটোৰ উপৰিও আৰু 11টা নাম মই তোমাক দিম, এই নামকেইটা লোৱা। এতিয়া নামকেইটা শুনিবা। ঋতু ধ্বজ উদ্ধৰেতা ভৱ মনু কাল, মনু বামদেৱ ধৃত ব্ৰত সৰ্বকাল, শিৱ মহান মহিনহ নাম দহন্ত আৱৰ, এবে একাদশ পত্নী লোৱা তুমি হৰ। 11টা নাম কি কি দিলে? ঋতু, ধ্বজ, উদ্ধৰেতা, ভৱ, মনু, কাল, মনু বামদেৱ, ধৃত, ব্ৰত, সৰ্বকাল, শিৱ, মহিনহ নামে 10টা, আৰু একাদশে আগৰ ৰুদ্ৰটোৰ সৈতে একাদশ, এবে একাদশ পত্নী লোৱা তুমি হৰ, আৰু তুমি 11গৰাকী পত্নী লোৱা। 11টা নামত 11গৰাকী পত্নী প্ৰদান কৰিছে। এটা সেই পত্নীগৰাকীৰ নাম উমা, ইৰা, অম্বিকা, ৰসনা, ইৰাৱতী, ক্ষুদ্ধা, দীক্ষা, চণ্ডী, হৰ্পী, আৱৰ, বিধি, ধীতি, এহি হ'ব দিলো ভাইজা আৰু দিলো থান, বায়ু, জল, মহি, অগ্নি, হৃদি, ইন্দ্ৰ, প্ৰাণ। 11গৰাকী পত্নী কি কি? উমা, ইৰা, অম্বিকা, ৰচনা, ইৰাৱতী, ক্ষুধা, দীক্ষা, চণ্ডী, হৰ্পী, আৱৰ, বিধি, ধীতি। এই 11গৰাকী ভাইজা দিলে, আৰু এই 11গৰাকী ভাইজাৰ সৈতে ৰুদ্ৰ ক'ত থাকিবলৈ দিলে? বায়ু, জল, মহি, অগ্নি, হৃদি, ইন্দ্ৰ, প্ৰাণ। আমাৰ 10 ইন্দ্ৰিয়ৰ বায়ুত থাকিব, জলত থাকিব, মহি মানে পৃথিৱীত থাকিব, অগ্নিত থাকিব, হৃদি, ইন্দ্ৰ, প্ৰাণ, হৃদয়ৰ প্ৰাণতো তেওঁ বাস কৰিব। সূৰ্য চন্দ্ৰ তপ আকাশতো দিলো ঠাই, এহি একাদশ থানে থাকিবা সদায়। সূৰ্য চন্দ্ৰ আকাশতো তেওঁক দিলে, এনেকুৱা 11টা স্থানত তেওঁ সদায় থাকিব। আৱে তুমি এহি মতে যুক্ত হৈয়া আতি, সজা বহু প্ৰজা গণ শৌকত যু খ্যাতি। এই 11টা স্থানত থাকি তুমি প্ৰজা সৃষ্টি কৰা। তোমাক 11গৰাকী মই পত্নী দিলোঁ, 11টা স্থান দিলোঁ, আৰু 11টা তোমাক নাম দিলোঁ। গতিকে ইয়াৰ জৰিয়তে তুমি মই ভবা বা ভগৱন্তে আদেশ কৰা যিখন ব্ৰহ্মাণ্ড আমি সৃষ্টি কৰিবলৈ আগবাঢ়িছোঁ, তুমি এই ব্ৰহ্মাণ্ডখনৰ সৃষ্টিৰ দায়িত্ব লোৱা। কৃষ্ণৰ কিংকৰ বাতি তান আজ্ঞাধৰ, বিলম্বন কৰি নানা বিধ সৃষ্টি কৰ, হেন যেবে আদেশ কৰিলা সৃষ্টি কৰে, এহি হৌক বুলি আজ্ঞা ধৰিলে কহৰে, তেখনে সজিলা নানা বিধ প্ৰজাশয়, আপোন যে মনে হেহি মত প্ৰাণী ছয়, ভূত প্ৰেত পিশাচ কুমাণ্ড মহাখল, সমস্তৰ গাঁৱে আছে অসংখ্যাত বল, কতো হব নীল দেখি কতো ৰক্ত গাব, সমস্তৰে উগ্ৰ তীব্ৰ দুৰ্জন স্বভাৱ, কতো বদ্ধ পাব কতো 3-4 ভৰি, চক্ষু প্ৰকাশয় ঘূৰ অগ্নি সূৰ্য হৰি। ভগৱন্তৰ আদেশ পাই ব্ৰহ্মাদেৱে যেতিয়া মহাদেৱ শিৱক সৃষ্টি কৰিবলৈ ক'লে, ৰুদ্ৰক সৃষ্টি কৰিবলৈ ক'লে, আৰু ব্ৰহ্মাদেৱৰ আজ্ঞা পাই ৰুদ্ৰই এনেকুৱা ধৰণৰ কিছুমান জীৱ সৃষ্টি কৰিলে, কাৰোবাৰ ভৰি 4টা, কাৰোবাৰ হাত 4খন, কাৰোবাৰ কাণ 5খন, মূৰটোৰ ডাঙৰ, চকুকেইটা তেলেকা তেলেক, একেবাৰে বিভৎস কিছুমান জীৱ সৃষ্টি কৰিলে। আৰু এই জীৱবিলাক দেখিবলৈ এনেকুৱা ভয়ংকৰ, মানে কোনো আতিগুৰি নাই, আৰু এনেকুৱা শক্তিশালী, অত্যন্ত প্ৰচণ্ড শক্তিশালী বুলি কৈছে।
সমস্তৰে উগ্ৰ তীব্ৰ দুৰ্জন স্বভাৱ মানে একদম খাওঁ খাওঁ মূৰ্তি লাগো এটা গ'লেই যেন মাৰি খাই পেলাবগৈ গৈ এনেকুৱা ধৰণৰ স্বভাৱ কটুবদ্ধ পাৱ কটু ৩-৪ ভৰি কাৰোবাৰ ৩টা কাৰোবাৰ 4টা চক্ষু প্ৰকাশ হয় অঘোৰ অগ্নিসূৰ্য হৰি চকুটো পকাই দিলে যেন সূৰ্য এটাহে ওলাই গ'ল তেলেক এনেকুৱা ধৰণৰ জীৱ কিছুমান সৃষ্টি কৰি পেলালে ৰুদ্ৰে সজিলন্ত এই হিমতে প্ৰজা ছয় চতু ভিত্তি বেহি যেন জগত গিলয় এনেকুৱা কিছুমান প্ৰজা সৃষ্টি কৰিলে যেন গোটেই জগতখনক এতিয়া গিলি পেলাব শীতে বিপৰীত ৰূপ লৈছে হে ৰাম হেন অসংখ্যাত যুদ্ধ দেখি সৃষ্টি কৰ চমকিত হুয়া বুলি লন্ত খৰতৰ শুনি কহৰ আৱে মুহুৰ বচন ইহব প্ৰজাত কিছু নাহি প্ৰয়োজন মই সমম্বিতে ইটো দখু দিশ ছয় উগ্ৰ সৃষ্টি পাতে যেন দহিবে সুজয় ৰবা তুমি যে এইসোপা সৃষ্টি কৰিলা মই যিটো মনৰ ভাৱনাৰে দি মই জগতখন সৃষ্টি কৰিম বুলি ভাবিছিলোঁ তুমি কিন্তু ইয়াৰ বিপৰীত জীৱ এসোপা সৃষ্টি কৰি পেলা এইসোপা জীৱৰ পৰাতো জগতৰ কল্যাণ নহ'ব জগতৰ কল্যাণ হোৱাকৈ জীৱ সৃষ্টি কৰিব লাগিব তুমি যিবোৰ সৃষ্টি কৰিলা যেন খাওঁ খাওঁ মূৰ্তি কোনো বিভৎস এটা ৰূপ গতিকে ইহব প্ৰজাত কিছু নাহি প্ৰয়োজন শুনি কহৰাৱে মুহুৰ বচন মোৰ কথা শুনা তুমি সৃষ্টি কৰা এই জীৱবিলাক কিন্তু জগতৰ কাৰণে প্ৰয়োজন নহয় এতিয়া প্ৰয়োজন কোনবিলাক তোমাৰ কুশল হৌক মূৰ বোল ধৰা জগত হিত চিন্তি তপক আচৰা তুমি ফটকেতো সৃষ্টি কৰিবলৈ কৈ পেলাই বন্ধ কৰিলেতো নহ'ব আমাৰ হ'লেতো একদম ডাংকু মাৰি গুচিয়ে যাম তুমি সৃষ্টি কৰিবলৈ কলাৰ কাৰণে কৰিছোঁ তুমি আকৌ মোক বন্ধ কৰি দিলা বোলে ব্ৰহ্মাদেৱে ফুচলাই ক'লে হেৰা তুমি এইখিনি থোৱা মই বাৰু যি কৰিম তুমি এতিয়া অলপ দিন তপ কৰাকৈ যোৱা তপ কৰি আহা এইখিনিতে এটা কথা আছে ব্ৰহ্মাদেৱে সৃষ্টিখন পাতনি মেলিবলৈ যাওঁতে কিমান বছৰ তপ কৰিছে আৰু মহাদেৱ জন্ম হৈ সৃষ্টি কৰিবলৈ ক'লে কোনো তপ জপ নোহোৱাকৈ সৃষ্টি কৰিলে আমাৰো সতি সন্তানবিলাক যে এনেকুৱা হয় এই কথাটোকে ভাগৱতৰ মাধ্যমেদি আমাক বুজাইছে যে সৃষ্টি কৰিবলৈ যাওঁতে এটা সাধনাৰ প্ৰয়োজন আছে আজি আমি সেই কৌশলটোকে ভাগৱতৰ মাধ্যমেদি সংসাৰবিলাকলৈ বা পৰিয়ালবিলাকলৈ বাৰ্তাবিলাক প্ৰেৰণ কৰিছে যে দুটা কাহিনী দেখুৱালে আজি ব্ৰহ্মাদেৱে সৃষ্টি কৰিব ব্ৰহ্মাদেৱে কিমান বছৰ তপ কৰিলে ভগৱন্তৰ আজ্ঞা হিৰত লৈছে ব্ৰহ্মাদেৱক ব্ৰহ্মাৰ স্তুতি কৰিছে স্তুতি কৰি ব্ৰহ্মাদেৱক আশীৰ্বাদ প্ৰদান কৰিছে আশীৰ্বাদ প্ৰদান কৰাৰ পাছত এনেকুৱা 4জন সন্তান জন্ম দিলে ব্ৰহ্মাদেৱে তেওঁ ব্ৰহ্ম চিন্তাৰ বাদে আৰু বেলেগ চিন্তা নকৰে আৰু ব্ৰহ্মাদেৱৰ খঙৰ ভমকত যিটো সন্তান সৃষ্টি কৰিলে সেইটো কেনেকুৱা হ'ল ৰুদ্ৰ আৰু সেই ৰুদ্ৰৰ দ্বাৰা যি সংসাৰ আগবাঢ়িলে কোনো তপ নাই জপ নাই জগতৰ কল্যাণ সাধন নহ'ল যাক আমি ভূত প্ৰেত বুলি কওঁ পিশাচ বুলি কওঁ ৰাক্ষস বুলি কওঁ গতিকে আমাৰ সংসাৰবিলাকত এতিয়া সেইবোৰে হৈছে ভূত প্ৰেত ৰাক্ষস কথা নুশুনে কথা নামানে আমাৰ কথাহে কৈছোঁ দেই ভাগৱত সঁচাকৈ এখন জীৱন গ্ৰন্থ বাপ এই কথাবিলাক আমি উপলব্ধি কৰিব নোৱাৰি সংসাৰখন তেনেধৰণে আগবঢ়োৱাৰ কাৰণে সঁচাকৈ আজি ঢুকে ঢুকে পানী খাব লগা হৈছে যিটো জগতৰ কল্যাণৰ কাৰণে আমি সন্তান জগতলৈ নমাই নিব পৰা নগ'ল যিটো আজি শিৱৰ দ্বাৰা হ'ল শিৱই কোনো ধৰণৰ তপ নকৰাকৈ জগত সৃষ্টি কৰিলে যাৰ কাৰণে জগতৰ সেইবিলাক জীৱই কল্যাণ সাধন কৰিব নোৱাৰিল আৰু সেইকাৰণে ব্ৰহ্মাদেৱে কি কৰিলে হেৰা তুমি এইবিলাক থোৱা তুমি বহু বছৰ অলপ দিন তপ কৰাকৈ যোৱা হে ৰাম আৱে তজ নাম হে ৰাম ইহব প্ৰজাত কিছু নাহি প্ৰয়োজন মই সমম্বিতে ইটো দখু দিশ ছয় হে ৰাম উগ্ৰ সৃষ্টি পাতে যেন দহিবে সুজয় তোমাৰ কুশল হৌক মূৰ বোল ধৰা ক'ত ৰৈছে তোমাৰ কুশল হৌক মূৰ বোল ধৰা জগতৰ হিত চিন্তি
তপক আচৰা। হে ৰাম তপস্যাৰ বলে হেহি হবলোক যত, পূৰ্বৱতে সজীৱাক পাৰিবা হত। তপস্যা ভৈলেহে আনো হব প্ৰজাচয়, অনায়াসে ভগৱন্ত কৃষ্ণক পাৱয়। তপ আচৰণ কৰিলেহে, জপ আচৰণ কৰিলেহে এটা সুখী প্ৰজা সৃষ্টি কৰিব পাৰি, আৰু যাৰ জৰিয়তে ভগৱন্ত প্ৰভু দৰ্শন হয়। এই কথাটো কৈছে ব্ৰহ্মাদেৱে মহাদেৱ শিৱক, যে তুমি জগতৰ কল্যাণৰ কাৰণে তপ কৰাকৈ যোৱা, আৰু এই তপৰ মাধ্যমেদি জগতৰ বা প্ৰজাৰ মংগল হ'ব আৰু ভগৱন্ত তোমাৰ দৰ্শন হ'ব। এহি জানি মোৰ বচনত দিয়া মন, কৃষ্ণত ভকতি ধৰি স্ৰজা। কৃষ্ণ ৰাম কৃষ্ণ এহি জানি মোৰ বচনত দিয়া মন, কৃষ্ণত ভকতি ধৰি স্ৰজা প্ৰাণীগণ। ভকতিহে পুৰুষক শান্ত কৰাবয়, কহিলো তোমাত ইটো শাস্ত্ৰৰ নিৰ্ণয়। আজি মহাদেৱ শিৱক কোৱাৰ চলে ব্ৰহ্মাদেৱে কৈছে যে এহি জানি মূৰ বচনত দিয়া মন, কৃষ্ণত ভকতি ধৰি স্ৰজা প্ৰাণীগণ। কৃষ্ণত ভকতি কৰিহে তুমি প্ৰাণীবিলাক সৃষ্টি কৰা, আৰু ভকতিহে পুৰুষক শান্ত কৰা হয়। ভকতি যিদিনাখনি আমি ভকতি এৰিম, যিদিনাখনি আমি ঈশ্বৰ সেৱা এৰিম, সেইদিনা আমাৰ মন অশান্ত হ'ব। আমি ভাগৱত শুনি আছোঁ, ভাগৱত শ্ৰৱণ কৰি আছোঁ, ৰাতিপুৱা গধূলি গুৰুগৃহত বন্তিগছ জ্বলাই আছোঁ, প্ৰাৰ্থনা কৰিছোঁ, এইবিলাকৰ মাধ্যমেদি আমাৰ মনবিলাক শান্ত কৰি ৰাখিছে। যিদিনাই এই কৰ্মবিলাকৰ পৰা আমি বিৰত হ'ম, যিদিনাই আমি নামঘৰলৈ অহা অভ্যাসটো এৰি দিম, যিদিনাই ভাগৱতৰ প্ৰতি গুৰুত্ব আমাৰ কমি আহিব, কেৱল ভোগতেই যেতিয়া আপ্লুত হ'ম, এদিন দেখিব আপোনাৰ জীৱনত অশান্তি আহিব, অশান্তি আহিব। প্ৰমাণ কৰি চাব পাৰে, যেতিয়া আপুনি ঘৰতে কোনো কাম নোহোৱাকৈ ঈশ্বৰ বিমুখ হৈ থাকিব, আপোনাৰ মনত এনেকুৱা কিছুমান অপশক্তিয়ে বাহ ল'ব, যিবিলাকৰ কাৰণে আপোনাৰ মন মগজু সদায় অশান্তি হৈ থাকিব। আজি ব্ৰহ্মাদেৱে এই কথাটো মহাদেৱ শিৱক কৈছে যে ভকতিহে পুৰুষক শান্ত কৰাবয়, কহিলো তোমাতো এইটো শাস্ত্ৰৰ নিৰ্ণয়। শাস্ত্ৰৰ নিৰ্ণয় সেইটোৱেই। আজি আমি ভাগৱত পঢ়ি থকা মূল উদ্দেশ্য সেইটোৱেই, যাতে আমি অশান্ত মনটো শান্ত হৈ থাকিব পাৰোঁ। হেন হিত উপদেশ দিলা প্ৰজাপতি, মৈতে অবুলন্ত শুনিও কমহামতি। এনেধৰণে প্ৰজাপতিয়ে মহাদেৱ শিৱক এই জ্ঞানখিনি প্ৰদান কৰিলে। সেয়া বিদুৰ, সেয়া মহামতি, তুমি শুনা, এনেধৰণেই ব্ৰহ্মাদেৱে উপদেশ প্ৰদান কৰিছিল। শুনি পশুপতি ভৈলা আনন্দয় পাৰ, প্ৰদক্ষিণে ব্ৰহ্মাক কৰিলা নমস্কাৰ। হে ৰাম শিৰতলৈ লন্ত তুলি, চৰণৰ ধূলি, কৰিব তোমাৰ মই ৰাজ্যয়ে হি বুলি। ব্ৰহ্মাত অনুজ্ঞা লয়া তপোবনে গৈলা, দেখি বিধি পৰম আনন্দ মন ভৈলা। ব্ৰহ্মাদেৱৰ আদেশ মহাদেৱ শিৱই পালন কৰিলে। ব্ৰহ্মাদেৱৰ চাৰিওপাশে প্ৰদক্ষিণ কৰিলে আৰু ব্ৰহ্মাদেৱৰ চৰণত সেৱা জনালে। সেৱা জনাই তেওঁ কি কৰিলে, বনৰ মাজলৈ গুচি গ'ল, তপোবনত তেওঁ তপ কৰিবলৈ গুচি গ'ল। আৰু এই কাৰ্য দেখি ব্ৰহ্মাদেৱ পৰম আনন্দিত হ'ল, যে যিকোনো প্ৰকাৰে মহাদেৱক বুজাই বঢ়াই তপ কৰিবৰ কাৰণে পঠাই দিলোঁ। আৰু ইয়াৰ পাছত এতিয়া ব্ৰহ্মাদেৱে পুনৰ আকৌ সৃষ্টি কাৰ্য আৰম্ভ কৰিব। এতিয়ালৈকে আমাৰ সৃষ্টি কাৰ্য দুবাৰ হৈ গ'ল, এবাৰ চাৰিসিদ্ধ হ'ল,
চাৰিসিদ্ধৰ পাছত ৰুদ্ৰ হ'ল, ৰুদ্ৰই আকৌ আমাক কি সৃষ্টি কৰিলে? 3 বাৰ হ'ল। চাৰিসিদ্ধ হ'ল, ৰুদ্ৰ হ'ল, তাৰপিছত ৰুদ্ৰই আকৌ সৃষ্টি কৰিলে কি? ভূত প্ৰেত পিশাচবিলাক, যিবিলাক জগতৰ বিভৎস্বৰূপ। এতিয়া ব্ৰহ্মাদেৱে আকৌ কি কৰিব?